নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, অইল ইণ্ডিয়া লিমিটেডত নতুনকৈ পদ মুকলি হৈছে, গতিকে ইয়াৰ বিষয়ে গোটেইখিনি আপোনালোকক সম্পূৰ্ণকৈ জনাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু এতিয়া আহোঁ ৰিজাল্টলৈ। যি 421টা পোষ্টৰ ৰিজাল্ট কেতিয়া দিব আমি সকলোৱে অপেক্ষাৰে ৰৈ আছোঁ। বিশেষকৈ অইল ইণ্ডিয়া লিমিটেডৰ ৰিজাল্ট আপোনাক 3 মাহ লাগে যেতিয়া দিবলগীয়া হয়। এতিয়াও বৰ্তমান আমাৰ এক্সাম হোৱা 3 মাহ হোৱা নাই। এক্সাম হোৱা 3 মাহ পিছত তেওঁলোকে ৰিজাল্ট দিয়ে, আগৰ ৰেকৰ্ডবোৰৰ তুলনাত মই ক'বলৈ গৈছোঁ। আৰু গতিকে এইবাৰ যিহেতু এক্সাম এবছৰ পষ্টপন হৈ গৈছিলে, পিছত হৈছিলে এবছৰ পিছত হৈছিলে নটিফিকেশ্যন ওলোৱা। তাৰপিছত আমি সকলোৱে ভাবি আছিলোঁ ৰিজাল্ট অতি সোনকালে দিব, যিহেতু টাইম হৈ গৈছে। গতিকে তেনেকুৱা নহ'লে তাৰপিছতে পেহেলগামৰ কাণ্ডটোক লৈ ভাৰত পাকিস্তানৰ যুদ্ধ হ'ল, তেনেকৈ সময় গ'ল। আৰু লগতে ইলেকশ্যন আহিলে, পঞ্চায়ত ইলেকশ্যনৰ কাৰণেও বহুত দিন গুচি গ'ল। গতিকে আমি সকলোৱে ভাবি আছোঁ এতিয়া ৰিজাল্টটো ওলাব বুলি, যিহেতু তেওঁলোক কৰ্মচাৰীসকলে কামত লাগিছে, যিহেতু এতিয়া নতুনকৈ ৰিক্ৰুটমেণ্ট উলিয়াই দিছে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা। গতিকে অতি সোনকালে ৰিজাল্ট আহিব বুলি আমি আশাবাদী। গতিকে ৰিজাল্ট আহি যাব। গতিকে বন্ধুসকল, আজি যিকেইটা পোষ্ট আছে সেইকেইটালৈ আহোঁ। সেইকেইটা আছে কণ্টেক্সুৱেল পোষ্ট। এইখিনিৰ বাবে আপোনালোকে HR ডিপাৰ্টমেণ্টৰ পোষ্ট হয়, কণ্টেক্সুৱেল HR এণ্ড এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ পোষ্ট হয়। ইয়াতে ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগিব, লগতে বিজনেছ এডমিনিষ্ট্ৰেটৰ পৰা কি বুলি কয়, মুখত ভালকৈ অনুফুটাই হৈছে, এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা লাগিব বুলি 2 বছৰ ডিউৰেশ্যন পৰা ইউনিভাৰ্চিটিৰ ফালৰ পৰা হ'ব লাগিব, গভৰ্ণমেণ্টৰ ফালৰ পৰা। লগতে ফুল টাইম PG ডিপ্ল'মা লাগিব, আৰু HRMৰ পাৰ্চনেল মেনেজমেণ্ট ফ্ৰম গভৰ্ণমেণ্ট ইনষ্টিটিউট ইউনিভাৰ্চিটিৰ ফালৰ পৰা হ'ব লাগিব বুলি কৈছে। ইয়াতে 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ এটাও আপোনালোকৰ দৰকাৰ হ'ব বুলি কৈছে। লগতে ইয়াতে বয়সৰ লিমিট দিছে 24 বছৰৰ পৰা 40 বছৰ পৰ্যন্ত আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। লগতে পে এমাউণ্টটো দিছে 70,000 পাৰ মান্থ, আপোনালোকে 70,000 পাব। গতিকে বহুতখিনিয়ে দৰমহা বুলি ক'ব লাগিব। আপোনালোকে যিসকলে ইচ্ছুক ইয়াৰ বাবে আবেদন কৰি ল'ব পাৰে। এইখন আপোনালোকে অফিচিয়েল ৱেবছাইটত পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। ইয়াত 30/5/2025 আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন আছে ৰেজিষ্ট্ৰেশ্যনৰ লগতে ইণ্টাৰভিউ সেইদিনাই হ'ব। আপোনালোকক জনাই দিব, যিসকলে ইচ্ছুক তেওঁলোকে আবেদন কৰিব পাৰে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। এটা লাইক কৰি দিব, লগতে কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ' এইটো চেনেলত আপোনালোকে পাই থাকিব।